সকলোকে আজি মোৰ প্ৰথম ভিডিঅ' তোমালোকে বিচাৰি থকা বিশেষকৈ আৰ্ট ষ্টুডেণ্টৰ কাৰণে মই এটা নতুন ৰুটিন লৈ আহিছোঁ যিহেতু ছাৰ হৈ গ'ল সায়েন্সৰ ষ্টুডেণ্ট আৰু মই আৰ্টছৰ সেইকাৰণে তোমালোকৰ সহায় হ'ব পৰাকৈ মই এখন ৰুটিন লৈ আহিছোঁ আহাচোন চাওঁ তোমালোকক কেনেদৰে তোমালোকৰ সহায় হয় এতিয়া তোমালোকক মই দেখুৱাবলৈ গৈ আছোঁ ইয়াত আমি টোটেল 6 ঘণ্টা মানে তোমালোকৰ পঢ়াৰ টাইমটো দিবলৈ ওলাইছোঁ কিবা যদি মোৰ প্ৰথম ভিডিঅ' যিহেতু আৰু কিবা ভুল হয় যদি তোমালোকে ক'বা কাৰণ মোৰ এনেকুৱা ভিডিঅ' বনোৱা প্ৰথমতে কোনো অভিজ্ঞতা নাই যিহেতু মই এতিয়া তোমালোকক ক'বলৈ ওলাইছোঁ সবৰে সাবজেক্ট বেলেগ বেলেগ হয় দেই মই জাস্ট তোমালোকৰ আগত দেখুৱাবলৈহে আহিছোঁ কেনেকৈ কি পঢ়িবা কেনেকৈ ৰুটিন বনাবা কেনেকৈ কি সহায় হয় মই 2 ঘণ্টা তোমালোকৰ ইয়াত 2 ঘণ্টা দিয়া আছে আৰু এফালে তোমালোকৰ 4 ঘণ্টা দিয়া আছে হেতু তোমালোকৰ কথা কোনোবাই মৰ্নিং পাৰ্সন হয় ৰাতিপুৱা পঢ়িব পাৰে কিছুমানে সন্ধিয়া পঢ়িব পাৰে হেতু তোমালোকৰ কথা তোমালোকে কেনেকৈ পঢ়িবা ৰাতিপুৱা সময়কণ যদি তোমালোকে 2 ঘণ্টা পঢ়া কেতিয়াবা 4 ঘণ্টাটো তেতিয়া সন্ধিয়া কেতিয়াবা বহায়ো দিব পাৰিবা তোমালোকে আৰু এটা সাবজেক্ট যেটো সময় বেছিকৈ তোমালোকে লবা সেই সময়টো তোমালোকে অকল এটা সাবজেক্ট পঢ়িবা আৰু মই বিশেষকৈ কম সময়ৰ কাৰণে মানে আসামিজ আৰু ইংলিশটো দিছো বিশেষকৈ আৰু ফৰ্থ সাবজেক্ট দিছো 2 ঘণ্টা হেতু কাৰণ তোমালোকৰটো মানে আসামিজ ইংলিশটো অলপমান ধৰিল পাৰাই আৰু ধৰিল ইবিলাক সাবজেক্টৰ সব বেছি গুৰুত্ব দিব লাগে আৰু এটা কথা তোমালোকৰ এই 2 ঘণ্টা যে মই দিছো তাৰে 2 ঘণ্টাত ইংলিশ কিছুমানৰ উইক হয় কিছুমানৰ আসামিজ উইক হয় যিবিলাক ইংলিশ মিডিয়ামৰ ষ্টুডেণ্ট সেইবিলাকৰ আসামিজটো অকমান উইক থাকে আৰু যিবিলাক আসামিজ মিডিয়ামৰ ষ্টুডেণ্ট সেইবিলাকৰ ইংলিশটো উইক থাকে সেইবিলাকে অলপমান বেছিকে মানে ইংলিশটো পঢ়িবলৈ চাবা যাৰ আসামিজ মিডিয়ামৰ যিসকল হয় মানে আৰু ফৰ্থ সাবজেক্টটো কিছুমানে ভাবি আগতে লয় কিন্তু মোৰ মতে ভাবিব নালাগে কেতিয়াও যে ফৰ্থ সাবজেক্ট মই এটোৱে লম কেতিয়াবা এনেকুৱা হয় যে এক্সামৰ সময়ত কেতিয়াবা সেইখন পেপাৰেই ভাল হৈ যায় তেনেকুৱা বহুতৰে কিছুমান মই দেখিছো কিন্তু কেতিয়াও তোমালোকে নাভাবিবা যে মই এটো সাবজেক্টে ফৰ্থ কৰিম বা পাৰিলে গুটেইখিনি একেলগে পঢ়ি যাবা মই এতিয়া তোমালোকক দেখুৱাই আছো কিছুমানে পলিটিক্যাল সায়েন্স লয় কিছুমানে হিন্দী লয় কিছুমানে বেলেগ বেলেগ হ'ব পাৰে কিছুমানে এডুকেশন লয় কিছুমানে ইকনমিক্স লয় জাস্ট মই তোমালোকক এক্সাম্পল এটাহে দিব বিচাৰিছো মই এতিয়া তোমালোকে এক্সাম্পল লোৱা ৰাতিপুৱা 2 ঘণ্টা তুমি সোমবাৰৰ দিনাখন ইংলিশ পঢ়িলা সন্ধিয়া তুমি পলিটিক্যাল সায়েন্স পঢ়িলা তাৰপিছত মঙ্গলবাৰে আকৌ আসামিজ পঢ়িলা সন্ধিয়া হৈ গলে তুমি হিন্দী পঢ়িলা বা যিয়ে সাবজেক্ট নাথাকে তেনেকৈ তোমালোকে ভাগ কৰি প্ৰপাৰলি মনোযোগৰে হেকন পঢ়িবা আৰু তোমালোকে যিয়ে নকৰা কিয় এই 6 ঘণ্টা সময়খন পুৰা জিমানকন সময় পুৰা মনোযোগৰে পঢ়িবা সব বস্তু বাদ দিবা মোবাইল হক যিয়ে হক কলেজ যাবা কিছুমানটো এতিয়া হাই সেকেন্ডাৰী পাই কলেজ যোৱা কিছুমান ধৰিলক স্কুলতে থাকে বা কিবা কলেজ গৈ পেলে হাৱা লগাই পেলে বা হেৰি নকৰিবা সাৰৰ নিচিনাকে কৈছো কিন্তু তেওঁ কৈছো আৰু বা হিচাপে ভাবি পেলাই তোমালোকে মোৰ কথাও শুনিবলৈ অলপ হেৰি কৰিবা এটো ইয়াত দেখিছা তোমালোকে গুটেই মই তোমালোকৰ দি থৈ দি আছো তেনেকে পঢ়িবা আৰু এটা মই তোমালোকক দেখাই আছো এতিয়া সোৱা কিছুমানে এক্সাম দিয়া তোমালোকে এক্সট্ৰা এক্সাম দিবলৈ যাবা তোমালোকে এক সেকেন্ড ৰবা হা কিছুমানে তোমালোকে মানে অকল পঢ়াৰ লগতেটো তোমালোকে কেতিয়াবা সিউটি দিবা ডিগ্ৰী কাৰণে ইউজিসিৰ তাৰ কাৰণে তোমালোকে হাই সেকেন্ডাৰী এই 2 বছৰে পঢ়িব লাগিব তেতিয়াহে তোমালোকে এখন ভাল ইউনিভাৰ্সিটিত সিট পাবা বিএ কাৰণে আৰু তাৰ বদলিও আৰু বহুত কিছুমান থাকে কিছুমানেটো চাকৰি কাৰণেও কিছুমান এতিয়া পাই ষ্টাৰ্ট কৰে জব ৰিলেটেড আৰু এটা কথা তোমালোকে এটো নাভাবিবা যে মই আৰ্টছ পঢ়িছো মই ভাল চাকৰি কেতিয়াও নাপাম আৰ্টছতো বহুত স্কোপ আছে অকল যে সায়েন্স কমাৰ্স তেনেকুৱা স্কোপ আছে তেনেকে কেতিয়াও মনত দিদু এটো ভাব আনিলে তোমালোকে উইক হৈ যাবা মনপা যে আৰ্টছে পঢ়িছো কি নুবা এটো কথা মনত কেতিয়াও নাহিবা যে মই আৰ্টছ পঢ়িও এজন ভাল এটা চাকৰি ল'ব পাৰিম মই ইন্ডিপেন্ডেন্ট হ'ব পাৰিম হেতু ভাবিবা সদায় তোমালোকে তাৰ কাৰণে তোমালোকে সানডে 5 আৱাৰ তেনেকৈ দিবা যিমানখিনি পাৰা তাৰপিছত যি কৰা তোমালোকে যিকন পঢ়া সময় হেকন খালি ভালকে পঢ়িবা আৰু মনোযোগৰে পঢ়িবা তাৰপিছত তোমালোকে ইউটিউব চোৱা কিবা চোৱা লগৰ লগত ফুৰিব যোৱা কোত যোৱা তোমালোক যাব পাৰা কিন্তু এইখিনি সময় ভালকে পঢ়িবা
কিবা যদি ডাউট থাকে তোমালোকৰ আগৰ চিলেবাছখনৰ ওপৰত সেইখিনিও মোক সুধিব পাৰা কমেণ্ট কৰি দিবা আৰু যদি কিবা জানিবলগীয়াও আছে তেনেহ'লেও তোমালোকে মোক কমেণ্ট কৰি দিব পাৰা যদি মোৰ কোৱাত কিবা খেলিমেলি হৈছে বা ভুল হৈছে তেনেহ'লে মোক তলত কমেণ্ট কৰি জনাবা কাৰণ মোৰ এইটো প্ৰথম ভিডিঅ' মই আকৌ এবাৰ কৈছোঁ তোমালোকে ভালকৈ চাবা ভালকৈ পঢ়িবা আজিলৈ মই ইমানখিনি কৈ সামৰণি মাৰিছোঁ থেংক ইউ